এই বন্ধুসকল আপোনালোক দেখুৱাইছোঁ যে আমি নগাঁৱত যে মাছ পোহোঁ বা মৎস্য পালন কেনেকৈ কৰোঁ, মাছবোৰক আমি কেনেকৈ খুৱাওঁ সেই প্ৰচেষ্টাটো দেখুৱাইছোঁ। আমি এতিয়া মাছবোৰক এইটো সময়ত যিবোৰ পুৰণা মাছ বা এইটো 2 মাহ বা 3 মাহৰ যিবোৰ পোৱালি হয় মাহত, এইটো আজি মোৰ পুখুৰীত খানাটো দিছোঁ। ইয়াৰ মাছবোৰৰ আপোনাৰ 3 মাহমান হৈছে, 3 মাহ পাৰ হৈছে, বিকাৰ উপযুক্ত হৈ গ'ল, খোৱা মাছৰ উপযুক্ত হৈ গ'ল। তো চাই কিমান ডাঙৰ কেনেকৈ খাইছে। সিহঁতক খাদ্য দিছোঁ এইটো মই ওপৰতে নেট জাল দি ওপৰত দি বেৰ দিছোঁ, যাতে খাদ্যকেইটা নেট জালটো বাহিৰত ওলাই নাযায়। তাৰ ভিতৰত মই খাদ্যকেইটা দিছোঁ, কিন্তু মাছে খাই আছে, ধুনীয়াকৈ খাইছে। চাওক 10 মিনিটত খতম কৰিব যিমান দিয়ে। ইয়াত আপোনাৰ এখন পুখুৰীত কম আপোনাৰ 10 কুইণ্টেলমান মাছ হ'ব। সেইটো খাদ্য দিছোঁ 10 মিনিটত আপোনাৰ চাফা হৈ যাব। এইটো চাফা হৈ আহি আছে, এইটো কিনাৰত চব খাদ্যকেইটা লৈ আহিছে, খাই আছে। ইয়াৰ পৰা আমি এইকেইটা মাছ আমি খাওঁ। বেলেগ